ৰাজ্যত দেখা গৈছে নিৰ্বাচনী খদমদম প্ৰাৰ্থিত্বৰ বাবে দলৰে বুজাবুজি হ'বলৈ এতিয়াও বাকী আছে কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত দেখা গৈছে এক উখল মাখল পৰিৱেশ প্ৰত্যেক সমষ্টিয়ে এতিয়া টিকট প্ৰত্যাশীয়ে হেতা উপৰা লগাইছে আনকি মহানগৰীৰ ৰাজীৱ ভৱনতো বিগত এসপ্তাহ ধৰি লানি নিচিগা ভিৰ দেখা পোৱা গৈছে টিকট প্ৰত্যাশীৰ মাজত আনকি সোমবাৰে দেখা গ'ল ৰাজীৱ ভৱনত একেই পৰিৱেশ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে জাগিৰোড বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ কাৰণ এইবাৰ জাগিৰোড সমষ্টিত 4 গৰাকী কংগ্ৰেছীয়ে বিচাৰিছে টিকটৰ দৌৰত আছে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বাবুল দাস তাৰ লগতে আছে আন 3জন কংগ্ৰেছী মোহন দাস সূৰ্য দাস আৰু বিনাপানী দাস গতিকে জাগিৰোড সমষ্টিত পীযুষ হাজৰিকাৰ বিৰুদ্ধে ফেৰ মাৰিবলৈ এতিয়া কিদৰে সাজু হৈছে এই কংগ্ৰেছী কেইগৰাকী কিনো কৈছে তেওঁলোকে শুনকচোন দলৰ নেতৃত্বৰ পিনৰ পৰা তেওঁলোকে এটা কথা জনাইছে যে আপুনি জাগিৰোড সমষ্টিত নেতৃত্ব দিব পৰা জোখাৰে আপুনি সম্পূৰ্ণভাৱে ৰাইজৰ সহায় সহযোগ আপুনি বিচাৰিছে আৰু দলৰ প্ৰতিগৰাকী দলীয় কৰ্মীৰ যি উৎসাহ উদ্দীপনা এই উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ তেওঁলোকে আমাক আশ্বাস দিছে যে আপুনি প্ৰাৰ্থী হিচাপে দলটোক সম্পূৰ্ণভাৱে আগুৱাই লৈ যাওক এইবাৰ নিৰ্বাচনৰ বতাহ যথেষ্ট গৰম হৈ পৰিছে যোৰহাট সমষ্টিটো কাৰণ যোৰহাটৰ 3টা সমষ্টি টিয়ক তিতাবৰ আৰু যোৰহাট বিধানসভা সমষ্টিত টিকটৰ দাবীদাৰক লৈ চলিছে ব্যাপক জল্পনা কল্পনা যোৰহাট বিধানসভা সমষ্টিৰ এটা অন্যতম সমষ্টি হৈছে টিয়ক বিধানসভা সমষ্টি আৰু এই টিয়ক বিধানসভা সমষ্টিটো হৈছে অগপৰ দখলত থকা এটা সমষ্টি কিন্তু এই সমষ্টিটো অগপ আৰু বিজেপিৰ পৰাও আছে টিকট প্ৰত্যাশী এই সমষ্টিটোৰ অন্যতম টিকটৰ দাবীদাৰ শান্তনু পূজাৰী তেওঁ যেহেতু যোৰহাট বিধানসভা সমষ্টিৰ তেওঁ সভাপতি আৰু সেইগৰাকী বিজেপি প্ৰাৰ্থীয়ে এতিয়া টিয়ক বিধানসভা সমষ্টিৰ পৰা তেওঁ টিকট বিচাৰিছে গতিকে কি কয় তেওঁ টিকটক লৈ শুনোৱা হয় এটা কথা ঠিক যে আমাক চৰকাৰখন লাগে মুহূৰ্তত এখন সুৰক্ষিত বিকশিত আৰু আত্মনিৰ্ভৰশীল অসমৰ কাৰণে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে লৈ এখন ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPFকে ধৰি আমাৰ যিমান মিত্ৰজোঁট আছে মিত্ৰ জোঁটৰ দল আছে সেই দলবিলাকক লৈ এখন চৰকাৰ আমাক এই মুহূৰ্তত লাগে প্ৰাৰ্থিত্ব কোনে পাব গৌতম সেইটো এই মুহূৰ্তত আমাৰ কাৰণে ডাঙৰ কথা নহয় বিশেষকৈ মোৰ নিচিনা এজন সাধাৰণ কাৰ্যকৰ্তাৰ কাৰণে আমি এজন সাধাৰণ কাৰ্যকৰ্তা দলে আজি জিলা সভাপতিৰ দায়িত্ব দিছে দায়িত্ব লৈছোঁ আৰু ইয়াক যিমান পাৰি নিষ্ঠাৰ সৈতে ইয়াক সম্পূৰ্ণ কাৰ্যনিৰ্বাহ কৰিবলৈ চেষ্টা কৰি আছোঁ ক'ৰবাত ভুল ত্ৰুটি হ'ব পাৰে কিন্তু টিকেট প্ৰাৰ্থিত্ব বিচাৰিছোঁ প্ৰাৰ্থিত্ব MLA হৈ কাম কৰা বা জনপ্ৰতিনিধি হৈ কাম কৰা আৰু দলৰ সংগঠনৰ কাম কৰাৰ মাজত যিহেতু পাৰ্থক্য আছে দীৰ্ঘদিন ধৰি বিচাৰ পৰিবাৰ আৰু সংগঠনটোত আছোঁ লাগি আছোঁ আৰু আমি মৰালৈকে এইটো বিচাৰধাৰাত থাকিম ইফালে কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট সমষ্টিৰ পৰা এইবাৰ টিকটৰ বাবে আবেদন কৰিছে ডাক্তৰ ফৰিদুল হুছেইনে যিহেতু বিগত নিৰ্বাচনতো ডাক্তৰ ফৰিদুল হুছেইনে টিকটৰ বাবে আবেদন কৰিছিল কিন্তু শেষ মুহূৰ্তত ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ ডাক্তৰ আসিফ নজৰে টিকট লাভ কৰিছিলে গতিকে এইবাৰো লাহৰীঘাট সমষ্টিৰ পৰা ডাক্তৰ ফৰিদুল হুছেইনে টিকটৰ বাবে আবেদন কৰিছে আৰু এইবাৰ তেওঁ টিকট লাভ কৰিব বুলি যথেষ্ট আশাবাদী বুলিও মন্তব্য কৰিছে মই এইবাৰ লাহৰীঘাটত 2026 টিকেটৰ প্ৰত্যাশী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এইটো সঁচা কথা মই অহাকালিলৈ ৰাতিপুৱা আবেদন দিবলৈ যাম আৰু ডক্টৰ আসিফ নজৰ আছে তাত সিটিং MLA বিধায়ক তেওঁ আছেই নহয় মোক একচুৱেলি আমাৰ মই জানেই মই লোকেল লাহৰীঘাটৰ ল'ৰা আৰু মোক গোটেই লাহৰীঘাট সমষ্টিৰ বিশিষ্ট গণ্যমান্য যিখিনি ব্যক্তি আছে তেওঁলোকে
গোটেইকেইজনে মিলি আহি পেলাই মোক এটা আবেদন জনালে আৰু মোৰ লগত এইবাৰ জিলা পৰিষদৰ যিকেইজন জিলা পৰিষদে তেওঁলোক চবেই আহি মোক আবেদন জনালে যে এইবাৰ আপুনি টিকেট প্ৰত্যাহাৰ হওক, আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ লাহৰিঘাট সমষ্টিত। সেইকাৰণে মোৰো অলপ ইচ্ছা আছে আৰু সেইকাৰণে মই আগবাঢ়ি গৈছোঁ। আনহাতে এইবাৰ ধুবুৰী জিলাতো দেখা পোৱা গৈছে শাসকীয় বিজেপি দলৰ টিকট প্ৰত্যাশীৰ দীঘলীয়া শাৰী। বিশেষকৈ গৌৰীপুৰ সমষ্টিত এইবাৰ টিকটৰ দৌৰত আছে 6 গৰাকীকৈ বিজেপি নেতা। তাৰে ভিতৰত এজন জ্যেষ্ঠ নেতা হৈছে বিজেপিৰ অমৃতকান্ত প্ৰধানী। আৰু অমৃতকান্ত প্ৰধানী ইতিমধ্যে তেওঁ যথেষ্ট আশাবাদী হৈ আছে যে গৌৰীপুৰ সমষ্টিত তেওঁ টিকট লাভ কৰিব আৰু টিকট লাভ কৰিলে তেওঁ কি ধৰণে আগবাঢ়ি যাব বা কি ধৰণে উন্নয়নৰ কাম কৰিব সেই বিষয়ে তেওঁ ইতিমধ্যে মন্তব্য কৰিছে। বিজেপিৰ দলটো মোৰ কিন্তু একদম প্ৰাণৰ দল, অন্তৰৰ দল। এইখন দলৰ কিবা এটা ক্ষতি হ'লে মোৰ মনটোত খুব দুখ লাগে। এইবেলি মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু স্বনামধন্য আমাৰ যে ৰাজ্যিক সভাপতি আছে দিলীপ শইকীয়া আৰু তাৰ লগতে বিভিন্ন ধৰণৰ আমাৰ এই দলত বিষয়ববীয়াসকলক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকটখন দি এই সমষ্টিখনৰ উন্নতি কৰাৰ কাৰণে মোক যাতে যত মানে সহায় কৰে। টিকট পাবলৈ একাংশই আশ্ৰয় লৈছে তোষামোদৰ আৰু একাংশই আশ্ৰয় লৈছে ধনৰ। কিন্তু কাৰ কপালত কি লিখা আছে সেয়া লক্ষণীয় হ'ব সময়তহে।